ডিয়ার স্টুডেন্টস, আজি আমি অনুশীলনী 13.2 কুৱেশ্যন নাম্বাৰ 1 টু সলভ কৰিম। চোৱা, কুৱেশ্যন নাম্বাৰ 1 টু চোৱা। শংকু আকৃতিৰ এটা গোটা বস্তু এটা অৰ্ধগোলকৰ ওপৰত থিয় হৈ আছে, য'ত সিহঁত দুয়োটাৰ ব্যাসাৰ্ধ হ'ল 1 চেণ্টিমিটাৰ আৰু শংকুৰ উচ্চতা ইয়াৰ ব্যাসাৰ্ধৰ সমান। গোটা বস্তুটোৰ আয়তন পাইৰ মানেৰে নিৰ্ণয় কৰিব লাগে। তাৰ মানে আমাৰ ইয়াত কৈছে অৰ্ধগোলক আছে আৰু শংকু আছে। অৰ্ধগোলকৰ ওপৰত শংকু আছে, দুয়োটাৰ ব্যাসাৰ্ধ হ'ল 1, ৰেডিয়াছটো 1, অৰ্ধগোলকৰো ব্যাসাৰ্ধ 1, শংকুৰো ব্যাসাৰ্ধ 1 আৰু ইয়াৰ হাইটো সেম, উচ্চতা ইয়াৰ ব্যাসাৰ্ধৰ সমান। তাৰ মানে ব্যাসাৰ্ধ যিমান উচ্চতাও সিমান। ব্যাসাৰ্ধ দিয়া আছে 1, তাৰ মানে আমি বুজিব লাগিব উচ্চতাও 1। তেনেহলে গোটা বস্তুটোৰ আয়তন উলিয়াব লাগে, পাইৰ মানেৰে আমি উলিয়াব লাগে, ভলিউম। উই ফাইন্ড দা ভলিউম। ওকে, চিত্ৰটো চোৱা। অনুশীলনী 13.2 কুৱেশ্যন নাম্বাৰ 1 সলিউশন। চিত্ৰটো চোৱা, কৈছে এটা অৰ্ধগোলক, ধৰি লোৱা এইটো এটা অৰ্ধগোলক। অৰ্ধগোলকৰ ওপৰত কি আছে? অৰ্ধগোলকৰ ওপৰত থিয় হৈ আছে দুয়োটা। গোটা বস্তু এটা অৰ্ধগোলকৰ ওপৰত থিয় হৈ আছে, শংকু আকৃতিৰ। ওপৰতটো কেনেকুৱা? শংকুৰ নিচিনা, এনেকুৱা টাইপৰ। এইটো ধৰি লোৱা শংকু কণ, আৰু এইটো এটা অৰ্ধগোলক। এইটো শংকুটো ক'ত থিয় হৈ আছে? অৰ্ধগোলকৰ ওপৰত। এইটোৰ ব্যাসাৰ্ধ, ৰেডিয়াছ দিয়া আছে 1 চেণ্টিমিটাৰ। অৰ্ধগোলকৰ ব্যাসাৰ্ধ 1, শংকুৰৰ ব্যাসাৰ্ধ 1 আৰু শংকুৰ হাইটো দিয়া আছে 1 চেণ্টিমিটাৰ। ওকে, এতিয়া আমি এই গোটা বস্তুটোৰ আমি আয়তন উলিয়াব লাগে, পাইৰ মানেৰে আমি নিৰ্ণয় কৰিব লাগে। চোৱা, আমি লিখিম গিভেন। ইয়াত বস্তু কেইটা আছে? দুটা বস্তু আছে, এটা হৈছে অৰ্ধগোলক, এটা আছে শংকু। আমি লিখিম অৰ্ধগোলকৰ ব্যাসাৰ্ধ, অৰ্ধগোলকৰ ব্যাসাৰ্ধ সমান সমান শংকুৰ ব্যাসাৰ্ধ, আর 1 সেন্টিমিটার। দুইটার দিয়া আছে, অর্ধগোলকৰো 1 সেন্টিমিটার, শংকুৰো কিমান দিয়া আছে? 1 সেন্টিমিটার। এতেকে শংকুৰ উচ্চতা h, হাইট কিমান? হাইটো 1 সেন্টিমিটার। এতেকে কি কৈছে আমাক? ফাইনেলি গোটা বস্তুটোৰ আয়তন, গোটা বস্তুটোৰ আয়তন, ভলিউম। আয়তনৰ ফৰ্মুলা কি আছিলে? অৰ্ধগোলকৰ আয়তন আহিব আৰু শংকুৰ আয়তন আহিব। অৰ্ধগোলকৰ আয়তন মানে 2/3 পাই r কিউব। ইয়াত আহিব 2/3 পাই r কিউব প্লাস শংকুৰ আয়তন 1/3 পাই r স্কয়ার h। এইটো হৈছে অৰ্ধগোলকৰ আয়তন 2/3 পাই r কিউব প্লাস শংকুৰ আয়তন 1/3 পাই r স্কয়ার h। ইয়াৰ পৰা আমি কমন লম 1/3 কমন, 2/3 আছে আৰু 1/3 আছে, তাৰ মানে 1/3 কমন। পাই আছে পাই কমন, r কিউব আছে, r স্কয়ার আছে, তাৰ মানে r স্কয়ার কমন। ইয়াত থাকিব 2, কাৰণ 2/3 আছে, আমি 1/3 কমন লৈছো, ইয়াত থাকিব 2 আৰু r কিউব আছিলে, r স্কয়ার কমন লৈছো, থাকিব r প্লাসৰ টাইপ প্লাস ইয়াত থাকিব 1/3 কমন লৈছো, পাই কমন লৈছো, r স্কয়াৰো কমন লৈছো, ইয়াত থাকিব h। ওকে, এতিয়া আমি মানটো বহাই যাম। 1/3 পাই ৰাখিম ইয়াত। r ৰ মান কোৱা, r ৰ মান কিমান আছে? r ৰ মান 1, আমি লিখিম 1 স্কয়ার ইনটু 2 আকৌ r ৰ মান 1 প্লাস h ৰ মান 1/3 ইনটু পাই ইনটু 1 স্কয়ার মানে 1, 2 এক গুণ 2, 2 আৰু 1 কিমান হ'ব? 3, আমি লিখিম ইনটু 3, 3 আৰু 3 কেনসেল হ'ব, থাকিব কিমান? 1 1 গুণ 1, 1 ইনটু পাই,
পাই এক গুণ পাই সেন্টিমিটার কিউব, পাই সেন্টিমিটার কিউব। এইটো 1ৰ এনসার। এইটো লিখি লোৱা। কুৱেশ্যন নম্বৰ 2 টো চোৱা। ৰাছেল এজন ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ। তেওঁক এখন পাতল এলুমিনিয়ামৰ পাতৰ সহায়ত দুই মূৰে দুটা শংকুসহ এটা বেলন আকৃতিৰ আৰ্হি প্ৰস্তুত কৰিবলৈ কোৱা হ'ল। আৰ্হিৰ ব্যাস হৈছে 30 সেন্টিমিটাৰ আৰু দৈৰ্ঘ্য হৈছে 12 সেন্টিমিটাৰ। যিটো মডেল বনাইছিলে এই মডেলটোৰ ব্যাস হৈছে 30 সেন্টিমিটাৰ আৰু দৈৰ্ঘ্য লেন্থ হাইট বা লেন্থ বুলি কম বা হাইট বুলি কম এইটো 12 সেন্টিমিটাৰ। যদি প্ৰতিটো শংকুৰ দৈৰ্ঘ্য 2 সেন্টিমিটাৰ হয় তেন্তে ৰাছেলে প্ৰস্তুত কৰা আৰ্হিত থকা বায়ুৰ আয়তন নিৰ্ণয় কৰিব লাগে। এটোৰ ভলিউম আমি নিৰ্ণয় কৰিব লাগে। তাৰ ভিতৰত বায়ু কিমানখিনি আছে, ভলিউম অফ এয়াৰ। ঠিক আছে, চোৱা চিত্ৰটো চোৱা। এইটো এটা মডেল। এইটো দুই মূৰে দুটা শংকু আছে। এইটো এটা শংকু, এইটো এটা শংকু আৰু মাজৰখিনি হৈছে বেলন। বেলন মানে চুঙা। এই গোটেইটোৰ দৈৰ্ঘ্য হৈছে 12 সেন্টিমিটাৰ 12 আৰু শংকুটোৰ উচ্চতা হাইট অফ দি কোন 2 সেন্টিমিটাৰ, এইটোও 2 সেন্টিমিটাৰ। তেনেহলে তোমালোকে কোৱাচোন যদি গোটেইটো যদি 12 সেন্টিমিটাৰ হয় আৰু এই শংকুটো 2 সেন্টিমিটাৰ আৰু এই শংকুটো 2 সেন্টিমিটাৰ তেনেহলে বেলনটো কিমান হ'ব? এই মাজৰখিনি বেলন, বেলনটো কিমান হ'ব? আমি বুজিব লাগিব যে 12ৰ পৰা আমি 2 আৰু 2 বাদ দিম, অৰ্থাৎ 4 বাদ দিম। তে 12ৰ পৰা 4 গলে কিমান? 8। এই 8টো হ'ব বেলনৰ উচ্চতা। বেলনৰ কি হ'ব? উচ্চতা। আৰু চোৱা এইটোৰ ব্যাস, শংকুৰ ব্যাস আৰু বেলনৰ ব্যাস, ব্যাস কৈছে 30 সেন্টিমিটাৰ। তেনেহলে ব্যাসাৰ্ধ কিমান হ'ব? 3ৰ আধা হ'ব। 3ৰ আধা মানে কি? 1.5। ব্যাসাৰ্ধ হ'ব 1.5, এইটো হ'ব 1.5, এইটো 1.5, এইটো 1.5। ব্যাসাৰ্ধ বিলাক সমান। এতিয়া লিখিম চোৱা। ইয়াত বস্তু কেইটা আছে? এটা আছে বেলন আৰু দুটা আছে শংকু। আমি লিখিম বেলনৰ ব্যাসাৰ্ধ, বেলনৰ ব্যাসাৰ্ধ সমান সমান শংকুৰ ব্যাসাৰ্ধ কিমান হ'ব? শংকুৰ ব্যাসাৰ্ধ মানে r, ৰেডিয়াস 1.5 সেন্টিমিটাৰ। কিমান সেন্টিমিটাৰ হ'ব? 1 কাৰণ ব্যাস দিয়া আছিলে 3, তে ব্যাসৰ আধা ব্যাসাৰ্ধ। আমি জানো যে ৰেডিয়াস ইজ দা হাফ অফ দি ডায়মিটাৰ, মানে ডায়মিটাৰৰ আধা হ'ব ব্যাসাৰ্ধ। ঠিক আছে, এতিয়া শংকুৰ উচ্চতা, শংকুৰ উচ্চতা মানে h কিমান হ'ব? 2 দিয়া আছে, 2 সেন্টিমিটাৰ। এইটো আমি h1 ধৰি লম। হে, বেলনৰ উচ্চতা এইটোক আমি h2 ধৰি লম। বেলনৰ কিমান হ'ব? টোটেল 12 দিয়া আছে, 12 পৰা 2 আৰু 2 বাদ দিয়া, তাৰমানে 4 বাদ দিম সেন্টিমিটাৰ। কিমান হ'ব? 8 সেন্টিমিটাৰ। এই 8টো হ'ব বেলনৰ উচ্চতা। এই মাজৰটোৰ নাম বেলন। বেলনৰ উচ্চতা হ'ব 8 সেন্টিমিটাৰ আৰু শংকুৰ কি হ'ব? 2 সেন্টিমিটাৰ। শংকু মানে h1 ধৰিছো আৰু বেলন মানে h2। ওকে, এতেকে ফাইনেলি কি কৈছে? কৈছে আৰ্হিত থকা বায়ুৰ আয়তন। এতেকে আৰ্হিত থকা বায়ুৰ আয়তন, আৰ্হিত থকা বায়ুৰ আয়তন। আৰ্হিটো কেনেকুৱা আছে? মডেলটো কেনেকুৱা আছে চোৱা। এইটো আছে বেলন আৰু দুটা শংকু আছে। তে বেলনৰ আয়তন ফৰ্মুলা কি হ'ব? চুঙাৰ আয়তন। তে চুঙাৰ আয়তন মানে কি? পাই r স্কয়াৰ h। ইয়াত আহিব পাই r স্কয়াৰ h। এতিয়া h1 হ'ব নে 2 হ'ব? এটো যেহেতু বেলনৰ হ'ব h2, পাই r স্কয়াৰ h2 প্লাস ইয়াত শংকু কেইটা আছে? শংকু দুটা আছে, তাৰমানে 2 আহিব। শংকুৰ ফৰ্মুলা কি আছিলে? আমি জানো শংকুৰ আয়তন 1/3 পাই r স্কয়াৰ h। তো ইয়াত আহিব 1/3 পাই r স্কয়াৰ h1। ইয়াত h1 আহিব। ইয়াৰ পৰা কমন লম। কি কমন হ'ব? পাই আছে, পাই কমন। r স্কয়াৰ আছে, r স্কয়াৰ কমন। h2 আছে, h1 আছে, কমন হ'ব নেকি? নহয়। h2ৰ মান বেলেগ আৰু h1ৰ মান বেলেগ। পাই r স্কয়াৰ কমন। ইয়াত থাকিব h2 প্লাস 2 1 গুণ
2 2/3 আৰু ইয়াত থাকিব h1 ওকে ফাইৰ মান 22/7 ফাইৰ মান কিমান 22/7 r স্কয়াৰ মানে কি হ'ব r ৰ মান 1.5 তে ইয়াত হ'ব 1.5 ইনটু 1.5 h2 ৰ মান কিমান h2 ৰ মান চোৱা 8 প্লাস 2/3 h1 ৰ মান কিমান h1 ৰ মান 2 এতিয়া আমি পূৰণ কৰিম 22/7 ইনটু 1.5 ৰ লগত 1.5 পূৰণ কৰিম কিমান হ'ব 225 দশমিক 2 গড় হ'ব ইয়াত এক গড় ইয়াত এক গড় দশমিক 2 গড় 2.25 ইনটু 8 প্লাস অর টাইট প্লাস 2 দুগুণ কিমান 4/3 4 বাই কিমান 3 পিছত চাই লোৱা 22/7 ইনটু 2.25 2.25 ইনটু ইয়াৰ পৰা ইয়াত একো নাই মানে কিমান 1 3 এক গুণ 3 3 8 গুণ কিমান 3 8 গুণ 24 প্লাস 4 এক গুণ 4 বুঝি পাইছা এলসিএম লৈছো 3 এক গুণ 3 3 8 গুণ 24 প্লাস 4 এক গুণ 4 এতিয়া আমি 24 ৰ লগত 4 যোগ কৰিম কিমান হ'ব 28 তাৰ মানে 22/7 ইনটু 2.25 ইনটু ব্ৰেকেট মানে ইনটু এটো কিমান হ'ব 28/3 28/3 কটাকটি কৰিম 7 4 গুণ কিমান 7 4 গুণ কিমান হ'ব 28 পিছত কটাকটি কৰিম 7 3 দি কাটিম 3 7 গুণ 3 7 গুণ 21 থাকিব 1 15 হ'ব 3 5 গুণ 15 দশমিক হ'ব 2 গড় 0.75 এতিয়া তোমালোকে চোৱা 22 ইনটু 0.75 ৰ লগত 4 পূৰণ কৰিম চোৱা 0.75 ৰ লগত 4 পূৰণ কৰিম 4 5 গুণ 20 থাকিব 2 4 7 গুণ 28 29 30 30 ৰ শূন্য থাকিব 3 4 শূন্য গুণ 0 3 ৰ 3 দশমিক কেঞ্চেল 0 কেঞ্চেল থাকিব কিমান 3 22 ৰ লগত 3 পূৰণ কৰিম 22 গুণ 22 22 দুগুণ 44 22 3 গুণ 66 ইয়াত হ'ব 66 সেন্টিমিটাৰ কিউব 66 সেন্টিমিটাৰ কিউব এটো এনসার লিখি লোৱা